ভাৰত বাংলাদেশ সীমান্তত হিন্দু লোক সুৰক্ষিত নহয়। হিন্দু লোক বৰ্তমান সময়ত সুৰক্ষিত নহয়। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত সুৰক্ষিত হোৱা নাই হিন্দু লোক। শেহতীয়া কিছু দৃশ্য আহি পৰিছে, শেহতীয়া কিছু তথ্য আহি পৰিছে। আমি সবিশেষ জনাব বিচাৰিছো যে ধুবুৰী গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ এখন গাঁৱৰ কোচ ৰাজবংশী লোকে ভয় শংকাত ভুগিবলগীয়া হৈছে। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছিল পূৰ্বতে, আৰু তাৰ পিছত আজি তাৰ প্ৰতিফলন ঘটিছে। সৰু সুৰা কাজিয়াক লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হ'ল আজি। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে কি কৈছিল এই বিষয়টোক লৈ শুনাই ল'ব বিচাৰিছো। যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে, গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই। ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে, সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে। যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে। সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে ছাৰ আমি যদি ৰিপৰ্টিং কৰোঁ গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব। অৰ্থাৎ মানুহকেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই। যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা সৰভোগৰ এখন হিন্দু সমাজৰ গাঁও এখন, যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে, গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই। ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে, সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে। যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে। সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে ছাৰ আমি যদি ৰিপৰ্টিং কৰোঁ গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব। অৰ্থাৎ আৰু তাৰ পিছতে এবাৰ দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীয়ে তেতিয়া সেই মন্তব্য কৰিছিল। আজি এনেকুৱা পৰিস্থিতি হ'ল। উল্লেখ্য যে ২৬ জুনৰ পুৱা এনেকুৱা ধৰণৰ পৰিস্থিতিক লৈ মাৰপিটৰ ঘটনা সংঘটিত হ'ল, আৰু ইয়াৰ পিছত পৰিস্থিতি কেনেকুৱা হৈছে সেই সন্দৰ্ভত জনাইছোঁ। আৰু অৱশেষত এই সন্দৰ্ভত পৰিয়ালটো যিহেতু ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে, কোচ ৰাজবংশী এই লোকসকল ভয়ংকৰ এটা অসুবিধাৰ সন্মুখীন হৈছে, সেয়া আমি আপোনালোকক জনাইছোঁ। গতিকে উক্ত গাঁৱত গোলকগঞ্জৰ চক্ৰ বিষয়া জয়ন্ত দত্ত ঘটনা সংঘটিত হোৱা গাঁৱত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। জিলাখনৰ বিভিন্ন দল সংগঠনৰ নেতাই আজি পৰিস্থিতিৰ বুজ লয়। গতিকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বতে যি মন্তব্য কৰিছিল তাৰ পিছত কেনেদৰে কি হয় সেয়াও হ'ব লক্ষণীয়। কিন্তু এই সমগ্ৰ বিষয়টো কোনো কাৰণতে সহজভাৱে নল'বলৈ গাঁওবাসীয়ে কাতৰ আহ্বান জনাইছে যে পৰিস্থিতিটো ক্ৰমাগতভাৱে বিষম হৈ পৰিছে, যে হিন্দু লোক এতিয়া শংকিত হৈ পৰিছে এই অঞ্চলত। হয়, প্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আক্ৰাছুৰ ফালৰ পৰা। যোৱাকালি তেওঁ ইতিমধ্যে কৈছে, আমাৰ এই নালিয়াৰ ঘটনাটোৰ বিষয়ে নিশ্চয় বৰ্ণনা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগতে ক'বলৈ খুজিছোঁ যে ইতিমধ্যে যিহেতু 7 জনৰ নাম ইতিমধ্যে এফআইআৰত দিয়া হৈছে, আৰু তাৰ লগতে 20-25 জন আদাৰ্ছ দিয়া আছে, অন্যান্য দিয়া আছে। তাৰে ভিতৰত 2 জন ইতিমধ্যে যিজন মেইন ইকুষ্ট আৰু কি যিজনে শৌচ পেচাব কৰিছিলে আৰু তাৰ দেউতাকক 2জনকে ধৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰু তাৰ লগতে আমি ক'ব খোজোঁ যে বাকী যিকেইজন 5 জন আছে, যিকেইজনৰ নাম দিয়া হৈছে, এই 5 জনকো অতি শীঘ্ৰে ধুবুৰী জিলা প্ৰশাসনে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি অবিভক্ত গোৱালপাৰা আক্ৰাছুই দাবী জনাইছোঁ। আৰু তাৰ লগতে যি 20-25 জনৰ কথা কোৱা হৈছে তেওঁলোকক আইডেণ্টিফাই কৰি তেওঁলোকৰ ওপৰত আইনগতভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ লগতে আপোনালোকে জানে যে নালিয়াৰ যিটো ঘটনা, এই ঘটনাটোক লৈ আমি কেতিয়াও কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমি কেতিয়াও কোনো জনগোষ্ঠীয়ে কেতিয়াও প্ৰথমতে আমি আক্ৰমণ নকৰোঁ। আমি এটা শান্তিপ্ৰিয় জনগোষ্ঠী, আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত আমি মিলা প্ৰীতিৰে আমি বসবাস কৰি আছোঁ যুগ যুগান্তৰ পৰা, আৰু অনাগতলৈকে আমি কৰি থাকিম। গতিকে
ইয়াতে কোনো সাম্প্ৰদায়িক বা কোনো তেনেকুৱা কোনো কথা নাই। যিসকলে দোষ কৰিছে বা যি ধৰণে আজি আক্ৰমণ কৰিছে তেওঁলোকে আজি প্ৰমাণ দিছে যে তেওঁলোকে সাম্প্ৰদায়িক হয়, আমি সাম্প্ৰদায়িক নহয়। গতিকে ইয়াত দুখ লগা বিষয়, গতিকে আমি সেই বিষয়লৈকে আমি যাব নোখোজো। আচলতে যিসকলে এই আক্ৰমণ কৰিবলৈ আহিছে সেই কাল্পিতসকলক খুজি আইনগতভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি অনুৰোধ জনাইছো। আৰু তাৰ লগতে বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ যিসকল জাতীয় দল সংগঠন আছে তেওঁলোকক আমি অনুৰোধ জনাব খুজিছো যে আচলতে প্ৰতিটো ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে কোচ ৰাজবংশী জনগোষ্ঠীটোক আচলতে টাৰ্গেট কৰি, যেনেকৈ পুন্নিৰ ঘটনা, যেনেকৈ চাৰিআলিৰ ঘটনা, যেনেকৈ BTADৰ ঘটনাটো, আজি নালিয়াৰ ঘটনা, তেনেকৈ টাৰ্গেট কৰা হৈছে নেকি? যদি কৰা হৈছে এটা আচলতে দুৰ্ভাগ্যজনক যে তেওঁলোকে আচলতে এই মুছলমান যিসকল সম্প্ৰদায় আছে তেওঁলোকক সজাগতামূলক সভাৰ জৰিয়তে তেওঁলোকে ঠিক ঠাক কৰিবলৈ আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন হিচাপে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 70990173